हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস DHS ত চাকৰি পদ মুকলি হৈছে 191 টা গ্ৰেড 3 তো আহক বিশেষভাৱে চাওঁ DHS ৰিক্ৰুটমেণ্ট 2025 নেম অফ অৰ্গেনাইজেশ্যন DHS Assam Name of the post Health Educator Junior Assistant or Basic Health Worker Nong of post 191 টা Post wise vacancy Health Educator ইয়াত আছে 78 টা Junior Assistant এখন Assistant কাম LDA 72 টা Basic Health Worker ইয়াত আছে 41 টা Vacancy details Category wise vacancy Health Educator UR ত আছে 40 টা SC 5 টা ST P 8 টা ST H 4 টা OBC MOBC ত আছে 20 টা আৰু রিজার্ভ ক্যাটাগরিত এটা জুনিয়র অ্যাসিস্ট্যান্ট এখন অ্যাসিস্ট্যান্ট কাম LDA UR ত 36 টা SC 6 টা ST P 7 টা ST H 4 টা OBC MOBC 18 টা আৰু রিজার্ভ ক্যাটাগরি এটা বেসিক হেলথ ওয়ার্কার UR 23 টা SC 3 টা ST P 4 টা ST H 2 টা OBC MOBC 11 টা আৰু রিজার্ভ ক্যাটাগরিত কোনো নাই এডুকেশন কোয়ালিফিকেশন হেলথ এডুকেটর সরকারি শিক্ষিত বিশ্ববিদ্যালয়ের পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী পাস কৰা হ'ব লাগিব আৰু প্ৰাৰ্থীসকলে কমেও 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট থাকিব লাগিব জুনিয়ৰ এসিস্ট্যান্ট একাউন্ট এসিস্ট্যান্ট কাম LDA শিক্ষাগত অৰ্হতা যিকোনো সরকারি শিক্ষিত বিশ্ববিদ্যালয়ের পৰা স্নাতক ডিগ্ৰী পাস কৰা হ'ব লাগিব লগতে প্ৰাৰ্থীসকলে কমেও 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট থাকিব লাগিব বেসিক হেলথ ওয়ার্কার শিক্ষাগত অর্হতা যিকোনো সরকারি শিক্ষিত বিশ্ববিদ্যালয়ের পৰা স্নাতক ডিগ্ৰী পাস কৰা হ'ব লাগিব লগতে প্ৰাৰ্থীসকলৰ কমেও 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট থাকিব লাগিব স্যালাৰি হেলথ এডুকেটৰ 14000 পৰা 77000 গ্ৰেড পে 7600 জুনিয়ৰ এসিস্ট্যান্ট একাউন্ট এসিস্ট্যান্ট কাম LDA 14000 পৰা 77000 গ্ৰেড পে 6200 বেসিক হেলথ ওয়ার্কার 14000 পৰা 77000 গ্ৰেড পে 5600 বয়সৰ সীমা ক্যাটাগরি ওয়াইজ বয়সৰ ৰেহাই আছে 5 জানুৱাৰী 2025 ৰ পৰা আনৰিজাৰ্ভৰ কাৰণে 18 পৰা 40 বছৰ OBC MOBC ৰ কাৰণে 18 পৰা 43 বছৰ SC ST ৰ কাৰণে 18 পৰা 45 বছৰ আৰু PWBD ৰ কাৰণে 18 পৰা 50 বছৰ আদার্স এলিজিবিলিটি ক্ৰাইটেৰিয়া 1 নম্বৰ প্ৰাৰ্থীসকলৰ অসমৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব 2 নম্বৰ যিসকল প্ৰাৰ্থীয়ে গভৰ্ণমেণ্ট চাকৰি কৰি আছে তেওঁলোকৰ নন অবজেকশন সাৰ্টিফিকেট সাবমিট কৰিব লাগিব 3 নম্বৰ PWBD শ্ৰেণীত পৰ্যালোচনাৰ বাবে যোগ্য হ'বলৈ এজন প্ৰাৰ্থী হৈছে সৰকাৰি বিকলাঙ্গ প্ৰমাণপত্ৰ মাৰ্ক সৰকাৰি কৰ্তৃপক্ষৰ দ্বাৰা প্ৰকাশিত আৰু এইটো অনলাইন ষ্টাৰ্ট হ'ব 12 সেপ্টেম্বৰ 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 21 সেপ্টেম্বৰ 2025 লৈ থাকিব আৰু এইটো অনলাইন কৰা লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব আৰু এইটোৰ অনলাইন কেনেকৈ কৰিব পাৰিব আপোনালোকক যদি ভিডিঅ লাগে তেনেহলে মোক কমেন্ট কৰিব নিশ্চয় আপোনালোকৰ কাৰণে এটা ভিডিঅ লৈ আহিম মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিঅটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব
যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।